এই আঁচনিৰ জৰিয়তে আজি ছাত্ৰ ছাত্ৰীসকলে চাইকেল কিনি আজি লৈ যাব ঘৰত তেখেত আনন্দিত হৈছে। বহুত দুখীয়া পৰিয়ালো আছে চাইকেল কিনিব নোৱাৰে আৰু এই চিন্তাটো মই এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। তেখেতে আন্তৰিক মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জনাইছে, কৃতজ্ঞতা জনাইছে। আৰু দেখি আহিছে আপোনালোকেও আজি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা বিশেষকৈ আই মাতৃসকলক যথেষ্ট সন্মান দি আছে, বিভিন্ন ধৰণৰ আঁচনি দি আছে। আজি নিযুত মইনা আঁচনি দি আছে আই মাতৃসকলক, ছাত্ৰ ছাত্ৰীসকলক। আই মাতৃসকলক পৰৱৰ্তী আঁচনি দি আছে। উদ্যোগিতা আঁচনিৰ জৰিয়তে গোটৰ মহিলাসকলক 10,000 টকাৰ অনুদান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দি আছে। এই যে সন্মান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰত্যেক স্কুলত আজি চাওক, এইখন স্কুলত 100% আজি সংখ্যালঘু আই মাতৃসকল বা সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল আজি চাইকেল পাই তেখেত আনন্দিত হৈছে। তেখেতে বুজি পাইছে কংগ্ৰেছ দল বা UDF দলৰ যে সাম্প্ৰদায়িক ৰাজনীতি, এই ৰাজনীতি আজি নিশ্চয় হৈছে। আজি মোৰ লগত উপস্থিত আছে সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সদস্য নাজিৰ হুছেইনক আমি দুয়োজন একেলগে ইয়াত উপস্থিত হৈছোঁ। আজি তেখেতে বুজি পাইছে যে নহয়, সঁচাকৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি প্ৰত্যেক জাতি বৰ্ণ ভাষা নিৰ্বিশেষে একেলগে আগুৱাই নিয়াৰ কাৰণে যে প্ৰয়াস কৰিছে, তাকে আজি তেখেত সন্তুষ্ট হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। চাওক, দক্ষিণ খাটৰ গাঁও পঞ্চায়তৰ ভিতৰত এই তাৰাবাৰী হাইস্কুলটো একেবাৰে পিছপৰা অঞ্চলতে আছে। আৰু আজি এই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ আঁচনিৰ অধীনত 9 শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আৰু ল'ৰাবিলাকক চাইকেল বিতৰণ কৰা অনুষ্ঠানত উপস্থিত থাকি ভাল লাগিল। আৰু এই চাইকেল বিতৰণে এই ল'ৰা ছোৱালীবিলাকৰ আৰু লিখা পঢ়াৰ প্ৰতি আৰু আগ্ৰহেৰে আগবাঢ়ি যাব। আৰু সিহঁতে ভালকৈ লিখা পঢ়া কৰি তেনেকৈ ছোৱালীবিলাকে নিযুত মইনা, ল'ৰাই বাবু আঁচনি সিহঁতে ল'ম বুলি কৈছে। আৰু লগতে ছাত্ৰবিলাকে কৈছে যে মামাই আমাৰ এইটো ভাল কাম, এটা ভাল সুবিধা কৰি দিছে ঘৰৰ পৰা অহা যোৱাৰ কাৰণে। তাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে আমাকো কৈছে, আমাক ধন্যবাদ দিছে, মামাক আই লাভ ইউ বুলি কৈছে। ভাল লাগিছে, ভাল এটা উখল মাখল পৰিৱেশ আমি ইয়াত আহি দেখা পাইছোঁ।